মায়ঙত সংঘটিত হৈছে এক জঘন্য মাৰপিটৰ ঘটনা। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বৰকুৰাণী গাঁৱৰ আব্দুল কাদিৰক আক্ৰমণ ৭-৮ জনীয়া দলৰ। জানিব পৰা মতে আব্দুল কাদিৰে পুৱাই উঠি ঘৰৰ ওচৰত থকা মছজিদত নামাজৰ বাবে অজু কৰি থকা অৱস্থাত প্ৰথমে কেইবাগৰাকী যুৱকে আক্ৰমণ কৰাৰ চেষ্টা কৰে। লগে লগে গম পাই আব্দুল কাদিৰে নিজকে ৰক্ষা কৰিবলৈ ওচৰৰ এঘৰত সোমাই দৰ্জাখন বন্ধ কৰি দিয়ে যদিও আক্ৰমণকাৰীসকলে দৰ্জা আৰু ঘৰৰ বেৰ ভাঙি ঘৰত সোমাই বেয়াকৈ মাৰপিট কৰে আব্দুল কাদিৰক। যোৱাকালি সংঘটিত হোৱা আক্ৰমণৰ পাছত আক্ৰমণকাৰীয়ে আকৌ আক্ৰমণ কৰাৰ ভাবুকি দি আছে বুলি জানিব দিয়ে আব্দুল কাদিৰে। এই সন্দৰ্ভত ইতিমধ্যে আব্দুল কাদিৰে মায়ং থানাত আছামীৰ নাম উল্লেখ কৰি এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ কোনো এজন আক্ৰমণকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। ভুক্তভোগী আব্দুল কাদিৰে ন্যায় বিচাৰি আহ্বান জনাইছে আৰক্ষীৰ ওচৰত। মায়ঙৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট, এনি আছাম 24/7। 5:30মান বাজিছে তেতিয়া অনুমানিকা আহি পেলাই মছজিদৰ দমকলৰ ওচৰত যেতিয়া মই অজু বনাব গৈছোঁ, অজু বনোৱা মোৰ শেষ হোৱা নাই, মানে অলপ সময়ৰ ভিতৰতে সিহঁতে আহি মোক চাহাবুদ্দিন সিহঁতক লগত ল'ৰাকেইটাক লগত লৈ পেলাই, যিকেইটা ল'ৰা আছে প্ৰায় 9টামান ল'ৰা একেচোটে আহি পেলাই মোক যেতিয়া আগুৰি ধৰিলে, তেতিয়া মোৰ খালী হাত, মই খালী হাত যেতিয়া ভাবিলোঁ সিহঁতে মোক যেতিয়া ধমকি দিয়া মানে একেচোটে সোমাই গ'ল, এক ধৰ বুলি মানে সোমাই গ'ল, তেতিয়া মই যেতিয়া উপায় নাপাই পেলাই যে সেই দমকলৰ উত্তৰ পিনে যিটো ৰাস্তা আছিল অলপ জেওৰা যিটো, সেই তাৰ পিনে আহি পেলাই যেতিয়া আমাৰ এইটো ঘৰৰ ইফালেদি পশ্চিম ফালেদি মই ওলাই আহি পেলাই ইয়াত চোতালত সোমাইছোঁ। সোমাওঁতে আকৌ সিহঁতে মোৰ অহা দেখি আহি পেলাই সিহঁতে আকৌ 4জন মানুহ ইয়াতে মোক আগতে ইফালৰ পৰা পূবফালৰ পৰা আকৌ ইফালৰ পিছৰ পৰা আহি পেলাই মোক 4জন মানুহ তেতিয়া প্ৰথমত আহিছে ইয়াত, তাৰপৰা আহি 4জন আগৰি দিছোঁ। আগৰি ধৰাৰ পিছত তেতিয়া সিহঁতে মানে মোক যেতিয়া মাৰিব ওলাইছে, তেতিয়া মই ফিৰাইছোঁ। লাখতি যেতিয়া মাৰিব ওলাইছে তেতিয়া মই ফিৰাৰ পিছত সিহঁতে অলপ মানে পিছুৱাই গৈছে, ফিৰাটো পিছত পিছাই গৈছে, মাৰটো মাৰিছে। পিছত যেতিয়া মানে নেক্সটবাৰ যেতিয়া মই ঘৰত সোমালোঁ, দৰ্জা খোলা আছিল, সোমাই মেলাই মই দৰ্জা মাৰি দিয়াৰ লগে লগে সিহঁতে লাট এটা মাৰিছে দৰ্জাত। লাট মাৰাৰ পিছত মুস্তাকে ওলাই আহিছে শব্দ পাই আহি পেলাই মুস্তাকে আহি পেলাই যেতিয়া মুস্তাফিজত আহি পেলাই সিহঁতক যেতিয়া ধমকি দিলে আৰু যেতিয়া ল'ৰাকেইটা আহিল সিহঁতক ধমকি চমকি দি পেলাই মানে অলপ আঁতৰাই দিলে। আঁতৰাই দিয়াৰ পিছত তৃতীয়বাৰ আকৌ আহি পেলাই সেই চাহাবুদ্দিন, সেই তাত ধৰ বুলি ক'লে যে চাহাবুদ্দিন মানুহটো, সি আৰু লেকত আলিগড়ৰ যিটো ঘনীয়েক, সিও আহিছে ইয়াত। সি মানে চাহাবুদ্দিনৰ ঘৰতে লুকাই আছে। সি লগাই দি পেলাই এই চাহাবুদ্দিনৰ ঘৰত থাকি লগাই দি চাহাবুদ্দিন আৰু তেখেতৰ ঘনীয়েকে যিটো লেকত আলিৰ যিটো ঘনীয়েক, সি প্লেনটো মিলাই ইয়াত আকৌ দৌৰি আহিছে পাছফালে। আহি পেলাই ইয়াত মই নিজে চাইছোঁ, লেকত আলিৰ ঘনীয়েকে ইফালেদি চাইছোঁ মই ভিতৰত আছোঁ কিনা, চাই পিনে মোক দেখিছে আছোঁ। থকাৰ পিছত এই চাহাবুদ্দিনক আৰু লেকত আলিক ঘনীয়েকটোৱে হুকুম দিছে, চাহাবুদ্দিন এই 2জন মাইকী মানুহ লৈ পেলাই হুকুম দিছে, ই ভিতৰতে আছে, এক ধৰ ইয়াৰ ভিতৰতে আছে। তেতিয়া গোটেইকেইটা সিহঁতৰ যিকেইটা আহিছিল 8-9টা ল'ৰা যে আহিছিল, একে সময়ত লগত লৈ বেৰ ভাঙি পেলাই দৰ্জা ভাঙি পেলাই ভিতৰত মোক গৈছে। ভিতৰত ঘূৰি যাই পিনে মোক ধৰিছে, ধৰি পেলাই মাৰপিট পূৰা হৈছে আৰু মোক মানে এনেকৈ ভাবুকি দিছে আজি মোক মাৰি পেলাব। আজি মোক সিহঁতে নথয়, তাৰমানে সিহঁতৰ লগত পূৰা মাৰপিট চলি আছে আৰু মোৰ লগত। সিহঁতে মূৰত ঘূৰাইছে, ইয়াত আপোনালোকে চাইছে ডাক্তৰ আছেই, মানে হাতত এনেকৈ মানে পিছত পাছফালে সিহঁতে টাঙন দিছে, পিছত লাখতি দি পেলাই ইয়াত আছে, ইয়াতো মানে জখম হৈছে। মই কালি ট্ৰিটমেণ্ট কৰিলোঁ। পাছফালে ইয়াত চাক কামুৰি দিছে, গুলজাৰ হুছেইনে ইয়াত গোটেই কামুৰিছে বোলা, এয়া ইফালে এইটো ইয়াত কামুৰিছে। তাৰপিছত মানুহ বহুত হৈ গ'ল, আমাৰ এইফালে মানুহ হৈছে বহুত, মাইকী মানুহ আহি গ'ল। তেতিয়া মানে যেতিয়া মানুহ বেছি হৈ গ'ল, হোৱাৰ পিছত তেতিয়া মানে সিহঁত অলপ মানে এয়া আৰু আমাৰ হাবিজ চাব এজন আহি পেলাই ভাগিনকে আহিল, এই ভাগিনকো পিছত মাৰিছে। ভাগিনকৰ দাগ আছে, ভাগিনকো ফিৰাব আহিছিল। সিহঁতে পূৰা মানে এনেকুৱা অৱস্থা হৈছে মানে সিহঁতে মানে আজি মাৰি পেলাব। তাৰমানে মানুহ হতাশ হৈ গৈছে, সিহঁতে বিচাৰি মানে সিহঁতক যে ফিৰাই পেলাই মানে হতাশ হৈ গৈছে, সিহঁতে ফিৰাব নোৱাৰে, এনেকুৱা মানে শেষ কৰি দি এজাহাৰ দিছোঁ। পিছত যাই পেলাই মায়ং থানাত এজাহাৰ দিছোঁ। আৰু 5:30মান বজাত মই মানে শুই আছোঁ, সাৰ পোৱা নাই, টোপনিতে আছোঁ। তেতিয়া মানে দাদা আহিছে, আহি পেলাই দৰ্জা মাৰি ভিতৰত সোমাই গ'ল। তাৰপিছত 2-3টামান ল'ৰা আহি মানে দৰ্জাত পূৰা লাট মাৰি দিলে। লাট মাৰি দিয়াৰ পিছত মই ক'তো উঠি পেলাই চালোঁ যে বাৰী ঘৰ মানে মানুহ ভৰ্তি হৈ আছে। কি হ'ল
সোধাৰ পিছত গম পালোঁ যে এনেকুৱা নকোন মাৰিব আহিছে। পিছত সিহঁতক ল'ৰাকেইটাক পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত চাহাবুদ্দিন আৰু তেখেতৰ ল'ৰাটোলৈ ঘৈণীয়েকজন আহি পেলাই আকৌ উল্টা পুল্টা লগে ল'ৰাকেইটাক আনি পেলাই আকৌ মাৰধৰ। মই উঠাৰ পিছত আপোনাৰ দৌৰিব আকৌ সিহঁতক ওলাই দিলোঁ ঘৰৰ পৰা। ওলাই দিয়াৰ পিছত মাৰপিট কৰাৰ পিছতহে সিহঁতে গুচি গ'ল। মোৰ এটা সৰু ছোৱালী আছিলে, সৰু ছোৱালীজনী ইমান ভয় পাইছে, ভয় পোৱাৰ পিছত ইমান কান্দিছে। মই সেইটো লৈ ব্যস্ত, আপুনি ইপিনে আপোনাৰ মাৰধৰ, কোনপিনে কি কৰিব এনেকুৱা অৱস্থা। ঘৰ দুৱাৰ ভাঙি একদম মানে দৰজা চৰজা চব ভাঙি দিলে। মাৰপিটটো আপোনাৰ ঘৰৰ ভিতৰতে কৰিছে? ঘৰৰ ভিতৰত কৰিছে। আপোনাৰ নামটো? মোৰ নাম নিকিবুৰ ৰহমান। জেগাটো বৰপুৰণি। আপোনাৰ কি? মোৰ দাদা হয়।